আজি ক্লাছত আমি এতিয়া আলোচনা কৰিম কাৰ্বন আৰু তাৰ যৌগ অধ্যায়ৰ এটা টপিক লিখি লৈছো মই কিছুমান সহযোজী যৌগৰ বান্ধনী গঠন চিত্ৰ ঠিক আছে এতিয়া তোমালোকৰ কিতাপত দিয়া আছে পেজ নাম্বাৰ 60 পেজ নাম্বাৰটো লিখি দিছো ব্ৰেকেটত পেজ নাম্বাৰ কিমান হয় 60 দিয়া আছে প্ৰথম যৌগটো আছে তোমালোকৰ কিতাপত দিয়া হাইড্ৰোজেন H2 হাইড্ৰোজেন তো অণু ক'ব পাৰা বা হাইড্ৰোজেন গেছ এতিয়া এইটোৰ কেনেকৈ আমি বান্ধনী গঠন চিত্ৰ আঁকিম চোৱা তোমালোকে বুজি ফাৰ্ষ্টতে জানিব লাগিব হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক কিমান হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক 1 হাইড্ৰোজেনৰ যদি পৰমাণু ক্ৰমাংক 1 হয় হাইড্ৰোজেনৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হাইড্ৰোজেনৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব একেই হয় এতিয়া হাইড্ৰোজেনে সুস্থিৰ হ'বলে হলে কি হ'ব লাগিব আৰু এটা লাগিব কাৰণ কি হাইড্ৰোজেনৰ পিছত কি আছে হিলিয়াম হিলিয়ামটো সুস্থিৰ হয় নে নহয় সকলো যৌগই হয় হিলিয়ামৰ নিচিনা হ'ব বিচাৰিব নহলে নিয়নৰ নিচিনা হ'ব বিচাৰিব নহলে যৌগই নহয় সকলো মৌলই হিলিয়ামৰ নিচিনা হ'ব বিচাৰিব অৰ্থাৎ 2 বনাব বিচাৰিব নহলে লাষ্টৰ ঘৰটো 8 বনাব বিচাৰিব নিয়ন নহলে আৰ্গনৰ নিচিনা হ'ব বিচাৰিব গতিকে এটা হাইড্ৰোজেনে যদি তোমালোকৰ আৰ্গন হেৰি কিমান আছিল নিয়ন কিমান আছিল নিয়ন আছিল পৰমাণু ক্ৰমাংক 10 তো কিমান হ'ব 2.8 এতিয়া যদি হাইড্ৰোজেনে যদি 8 বনাব বিচাৰে কি হ'ব প্ৰবলেম 7টা লাগিব দৰকাৰ নাই তো হাইড্ৰোজেনে কার নিচিনা হ'ব হিলিয়াম 2 নম্বৰটো কোন আছিল হাইড্ৰোজেন হিলিয়াম তো হিলিয়াম হ'বলে হলে হাইড্ৰোজেনক আৰু এটা ইলেক্ট্ৰন কাবাৰ পৰা লাগিবনে ঠিক আছে এতিয়া ইয়াতে অণুটোৰ নাম কি দিছে H2 তাৰ মানে দুটা হাইড্ৰোজেন আছে আচ্ছা প্ৰত্যেকটো হাইড্ৰোজেনক যদি এটাকৈ ইলেক্ট্ৰন লাগে তো এটা হাইড্ৰোজেনে যদি বেলেগ এটাৰ পৰা ইলেক্ট্ৰন এটা লৈ আনে ধৰা মই কৈছো এইটো এটা হাইড্ৰোজেন ইয়াৰ এটা ইলেক্ট্ৰন আছে আৰু এটা হাইড্ৰোজেন যেহেতু H2 কৈছে না দুটা হাইড্ৰোজেন দিছো মই H2 দুটা হাইড্ৰোজেন এইটো হাইড্ৰোজেনে যদি 2 বনাবলে এইটো ইলেক্ট্ৰন লগত লৈ ইয়াত দেখোন একোই নাথাকিব গতিকে এনেকুৱা ক্ষেত্ৰত কি হৈ যায় হেকা নামটো মই কি দিছো সহযোজী যৌগ সহযোজী মানে কি হয় কোনো কাকো ইলেক্ট্ৰন দি নিদিয়ে বা কোনো কাৰো পৰা ইলেক্ট্ৰন লৈও নলয় মানে ত্যাগো নকৰে গ্ৰহণো নকৰে কি কৰে ভাগ বতৰা কৰিব H2 তাৰমানে দুটা হাইড্ৰোজেনৰ কাৰণে প্ৰত্যেকটোৰ কাৰণে এটা এটা ইলেক্ট্ৰন আছে এইটো হাইড্ৰোজেনৰ কাৰণে ইলেক্ট্ৰন এইটো দিছো এইটো হাইড্ৰোজেনৰ কাৰণে ইলেক্ট্ৰন এইটো দিছো তো প্ৰথমটো হাইড্ৰোজেনৰ ক্ষেত্ৰত ধৰি লোৱা ই দুটা ইলেক্ট্ৰন লৈ লৈছে কিন্তু লোৱা নাই লৈ লৈছো ধৰি লৈছো আমি এতিয়া এইটো হাইড্ৰোজেনৰ কথা ভাবা যে ইউ দুটা ইলেক্ট্ৰন লৈ লৈছে এতিয়া চোৱা এই দুটা ইলেক্ট্ৰন কি হল ইয়াৰ হল নে ইয়াৰ হল এই দুটা ইলেক্ট্ৰন ইয়াৰ কাৰণে হৈছে এই দুটা ইলেক্ট্ৰন ইয়াৰ কাৰণে হৈছে তাৰ মানে কি হৈছে এই দুটা ইলেক্ট্ৰন এই হাইড্ৰোজেন দুটাই ভাগ বতৰা কৰিছে ঠিক আছে তো এইটুক কয় তোমালোকৰ যেহেতু আমি ইলেক্ট্ৰন বিলাক কিছুমান ফুটেৰে বুজাইছো ফুট মানে ডটেৰে বুজাইছো কি বুলি কয় ইলেক্ট্ৰন ফুট চিত্ৰ বুলি কয় এইটুক তোমালোকে বান্ধনী গঠন চিত্ৰৰ দ্বাৰা বুজাব পাৰা বা বুলি লিখিছো চাবা বা এজোৰ ইলেক্ট্ৰন আছে নে নাই এজোৰ ইলেক্ট্ৰন মানে হল এডাল বান্ধনী এইটোৱে হাইড্ৰোজেনৰ সহযোজী বান্ধনীৰ মানে গঠন চিত্ৰ এইটো বা এইটো 2 নম্বৰ এক্সাম্পলটো কি দিয়া আছে চাও আমি 2 নম্বৰটো দিয়া আছে বুজি পাইছা চাগে অলপ আৰু ভালকে বুজি পাবা এতিয়া চোৱা 2 নম্বৰটো দিয়া আছে তোমালোকৰ একে সেম পেজতে দিয়া আছে অক্সিজেন অণুৰ কথা কোৱা আছে কি কোৱা আছে অক্সিজেন অণুৰ কথা অক্সিজেনৰ পৰমাণু ক্ৰমাংক কিমান হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন চোৱা দে 20টা মনত ৰাখিবই লাগিব নহলে কিন্তু নোৱাৰিবা অক্সিজেন আছে 8 নম্বৰত এতিয়া পৰমাণু ক্ৰমাংক জানিলেতো নহব আমি ইলেক্ট্ৰনীয় বিন্যাস জানিব লাগিব ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2.6 ঠিক আছে বা 2.6 বুলিও কয় 6 টো কি বনাব বিচাৰিব অক্সিজেনে লাষ্টৰ ঘৰটো কি বনাব বিচাৰে 8 বনাব বিচাৰে মানে দুটা ইলেক্ট্ৰন লাগিব এতিয়া কথাটো হ'ল প্ৰথম O2 তাৰ মানে দুটা অক্সিজেন আছে ঠিক আছে দুটা অক্সিজেন আছে এতিয়া আমি প্ৰত্যেকটো অক্সিজেনৰ কাৰণে কেইটা ইলেক্ট্ৰন আকিম কেইটা ফুট দিম চাবা বাহিৰৰ ঘৰটো দিবা টোটাল ইলেক্ট্ৰন 8টা নি দিবা বাহিৰৰ ঘৰটোত কেইটা আছে যোজক কক্ষত কেইটা আছে 6টা দিবা চোৱা ধৰা 1 2 3 4 5 6 এইটো অক্সিজেনৰ কাৰণে হৈ গল এইটো অক্সিজেনৰ কাৰণে সেমই হ'ব 1 2 3 4 5 6 হৈ গল
এতিয়া কথাটো হ'ল প্ৰত্যেকটো অক্সিজেনে দুটাকৈ ইলেক্ট্ৰন ল'ব বিচাৰে যদি এইটো অক্সিজেনে এই দুটা ইলেক্ট্ৰন লৈয়ে লয় ইয়াততো চাৰিটা থাকি যাব ই কি কৰিব গতিকে ইয়াতেও কি হয় ইলেক্ট্ৰন ভাগ বতৰাহে কৰিব কোনো কাকো ইলেক্ট্ৰন দি নিদিয়ে তো প্ৰথমতে এইটো অক্সিজেনৰ কথা হ'ব নিজৰ কেইটা আছে 1 2 3 4 5 6 এই দুটা লৈ ল'ব চাবা কেইটা হৈ গ'ল এতিয়া হিসাব কৰা এই ঘৰটোত কেইটা আছে 1 2 3 4 5 6 7 8 8 হৈ গ'ল মানে 8 বনাব এতিয়া এইটো ইলেক্ট্ৰন এইটো অক্সিজেনৰ কথা হ'ব 1 2 3 4 5 6 নিজৰ কেইটা আছে 6টা এই দুটা লৈ ল'ব 8টা বুজি পালানে এতিয়া এইটো অক্সিজেনৰ কাৰণে হিসাব কৰাচোন এই গোলটোৰ ভিতৰত কেইটা আছে 1 2 3 4 5 6 7 8 এইটো অক্সিজেনৰ কাৰণে হিসাব কৰা গোলটোৰ ভিতৰত কেইটা আছে 1 2 3 4 5 6 7 8 তাৰ মানে দুটাৰ ক্ষেত্ৰতে এতিয়া কি হৈ গৈছে জানানে এই 6টো কি হৈ গৈছে 8 হৈ গৈছে এইটোক কয় ইলেক্ট্ৰন ফুট চিত্ৰ এইটো তোমালোকে বান্ধনী গঠন চিত্ৰৰ দ্বাৰা বুজাব পাৰা কেনেকৈ বুজাবা কেইজোৰ ইলেক্ট্ৰন আছে 1 2 মানে এজোৰ 1 2 মানে আৰু এজোৰ চাৰিটা মানে দুজোৰ ইলেক্ট্ৰন ঠিক আছে একজোৰ ইলেক্ট্ৰন মানে এডাল বান্ধনী দুজোৰ ইলেক্ট্ৰন মানে দুডাল বান্ধনী দুজোৰ ইলেক্ট্ৰন হাইড্ৰজেনৰ ক্ষেত্ৰত কি আছিল H ড্যাশ H মানে এডাল বান্ধনী মানে এজোৰ ইলেক্ট্ৰন অক্সিজেনৰ ক্ষেত্ৰত দুডাল বান্ধনী মানে দুজোৰ ইলেক্ট্ৰন আছে ইয়াক কৈছিল এক বান্ধনী ইয়াক কি বুলি ক'ব দ্বি বান্ধনী এটো হল আমাৰ এতিয়া অক্সিজেন এবাৰ আমি নাইট্ৰজেন গ্যাসৰ কথা অধ্যয়ন কৰিম ঠিক আছে নাইট্ৰজেন বা নাইট্ৰজেন অণু একে হয় অক্সিজেন আৰু হাইড্ৰজেন এতিয়ালৈকে পঢ়িলো নাইট্ৰজেনৰ পৰমাণু ক্ৰমাংক কিমান চাওঁ দে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন মানে 7 নম্বৰ 7 নম্বৰ হলে কি হ'ব 2.5 2.5 হ'ব নে 5 মানে 8 বনাবলৈ আৰু কেইটা লাগিব ইয়াক 3টা লাগিব নহয় এটা আমি চাম চাবা প্ৰথম নাইট্ৰজেনটো দুটা নাইট্ৰজেন আছে N2 আছে দুটা নাইট্ৰজেন এনেকা লিখি ললো আমি এটা প্ৰথম নাইট্ৰজেন কাৰণে বা দ্বিতীয় নাইট্ৰজেন কেইটা আমি ইলেক্ট্ৰন আকিম বাহিৰটো চাব লাগিব 5টা গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা এটো কাৰণে কেইটা হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা প্ৰত্যেকটোকে কি কৰিব লাগিব প্ৰতিটো নাইট্ৰজেনকে 8 বনাব লাগিব নিজৰ কেইটা আছে নাইট্ৰজেনৰ 1 2 3 4 5 6 7 8 মানে এইটো নাইট্ৰজেনৰ কাৰণে আমি যদি 8 বনাব বিচাৰো এই তিনটাক লৈ ল'ব লাগিব হৈ গল এটা এটোৰ কাৰণে সেম ভাবিম নিজৰ কেইটা আছে 1 2 3 4 5 এই তিনটাক লৈ ললে 5 3 8 এতিয়া চোৱা এই যে তিনটা বা এই তিনটা এইটো নাইট্ৰজেন এই তিনটা লৈ লোৱা নাই বা এইটো নাইট্ৰজেন এই তিনটা লৈ নাই কি কৰিছে লোৱা দিয়া হোৱা নাই এটা ভাগ বতৰা কৰিছে কেইজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে এজোৰ দুজোৰ তিনিজোৰ তাৰ মানে কি হ'ব বা এজোৰ দুজোৰ তিনিজোৰ তাৰ মানে এজোৰ ইলেক্ট্ৰনৰ কাৰণে এডাল বান্ধনী দুইজোৰৰ কাৰণে দুডাল তিনজোৰৰ কাৰণে তিনিডাল বান্ধনী এটো কি বুলি কয় ত্ৰি বান্ধনী বুলিও কয় বুজি পাইছানে যিমানজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰে হিমান কেইটা বান্ধনী দিব লাগিব অক্সিজেনৰ ক্ষেত্ৰত কেনেকুৱা আছিল মনত পেলাই দিছো এনেকুৱা আছিল হাইড্ৰজেনৰ ক্ষেত্ৰত কেনেকুৱা আছিল এনেকুৱা আছিল এটো আছিল এক বান্ধনী এটো হল দ্বি বান্ধনী এটো হল ত্ৰি বান্ধনী এনেকে কি কৰে সহযোজী যৌগবিলাকৰ ক্ষেত্ৰত ইলেক্ট্ৰন ভাগ বতৰা হয় মানে কোনো কাকো ইলেক্ট্ৰন বিলাক দি নিদিয়ে জাস্ট ভাগ বতৰাহে কৰে এই তিনটা ইলেক্ট্ৰন যে ইয়াৰো এই 6টা ইলেক্ট্ৰন মানে ইয়াৰো হয় বুজি পাইছানে গতিকে ভাগ বতৰা কৰি এনেকে কি হয় যৌগবিলাক সৃষ্টি কৰে এতিয়া আমি হাইড্ৰজেন অক্সিজেন আৰু নাইট্ৰজেনৰ বিষয়ে গম পালো কেনেকে সহজে যৌগ সৃষ্টি কৰে এতিয়া আমাৰ যেটো অধ্যায়টোৰ নাম কাৰ্বন আৰু তাৰ যৌগ এতিয়া আমি নেক্সট ক্লাছত অধ্যয়ন কৰিম কাৰ্বনেনো কেনেকে সহজে যৌগ সৃষ্টি কৰে ঠিক আছে গতিকে ইয়াৰ পিছৰ ক্লাছ কেইটা বহুত ইন্টাৰেষ্টিংও হ'ব কেনেকে যৌগবিলাক বনায় বান্ধনী আগে কিন্তু এইটো চেপ্টাৰৰ অলপ ক্লাसेस বিলাক দীঘলীয়া হ'ব গতিকে তোমালোকে ভিডিঅ' বিলাক অকমান ধৈৰ্য ধৰি চাবা আজি ইয়াতে শেষ কৰিলো থ্যাংক ইউ